হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং লুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৰে ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰি আছা। আজি আমি চতুৰ্থ শ্ৰেণীৰ ইংৰাজী কিতাপৰ লেচন নম্বৰ 5 দ্য লেটাৰ নামৰ কবিতাটি আলোচনা কৰিম। আশা কৰোঁ তোমালোক আটাই ভিডিঅ'টো মন দি চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো। চোৱা, লেচন নম্বৰ 5 দ্য লেটাৰ। কি কৈছে? These are the different ways in which we get messages and information. কি কৈছে? তলত আমাক কেইটামান ৰাস্তা দেখুৱাইছে যাৰ দ্বাৰা আমি মেছেজবিলাক পঠাব পাৰোঁ আৰু ইনফৰমেশ্যনবিলাক পাব পাৰোঁ। ইনফৰমেশ্যন মানে খবৰবিলাক পাব পাৰোঁ। লেচনটোৰ নাম হৈছে, কবিতাটোৰ নাম হৈছে দ্য লেটাৰ। লেটাৰ মানে হৈছে চিঠি। আৰু এতিয়া চোৱা, ফটো দিছে কেইটামান। এইটো কি দেখিছেনে? এইটো কম্পিউটাৰৰ দ্বাৰা আমি ইমেইলৰ যোগেদি আমি এজনে আনজনৰ লগত খবৰ ল'ব পাৰোঁ, খবৰবিলাক পঠিয়াব পাৰোঁ, বেলেগৰ খবৰখিনি ল'ব পাৰোঁ। মোবাইলৰ যোগেদি আমি মেছেজেদি পঠাব পাৰোঁ। আজিকালি মোবাইলৰ যোগেদি আমিতো কি কৰিব পাৰোঁ আমি চবে জানোৱে, হয়নে? এখন চোৱা, ৱেডিং ইনভিটেশ্যন। তাৰমানে কি, আমাৰ বিয়াৰ চিঠি, বিয়াত কাৰোবাৰ বিয়াত যাবৰ কাৰণে আমাৰ ঘৰত চিঠি দিয়ে নাই বেলেগে মাতিবৰ কাৰণে, সেইখন বিয়াৰ চিঠি। ইয়াৰ দ্বাৰা কি, নিমন্ত্ৰণী পত্ৰ। তাৰমানে আমি বেলেগক নিমন্ত্ৰণ কৰিলোঁ, ইয়াৰ দ্বাৰা কি আমি খা খবৰ বা বাতৰিবিলাক আদান প্ৰদান কৰোঁ। আদান প্ৰদান নহয়, এইটো নিমন্ত্ৰণী পত্ৰখনত তাৰমানে মতা যায়। তাৰপিছত এইখন লাষ্টখন হৈছে আমাৰ মেইন কি হৈছে লেটাৰ। এইখন হৈছে চিঠি। চোৱা, এইখনত টু বুলি লিখি কালে আমি চিঠিখন লিখিম, আমাৰ মনৰ কথাখিনি আমি এখন কাগজত লিখি তাৰ ওপৰত এনভেলপত ভৰাই এনেকৈ এড্ৰেছটো লিখিম, তাতে ষ্টাম্প থাকে দেখিছানে? চিঠিৰ ওপৰত, খামটোৰ ওপৰত এনেকৈ মাৰি আমি ডাকঘৰ জৰিয়তে আমি পঠিয়াই দিওঁ ডাকযোগে। এইখনক কয় চিঠি, এইখনেই হৈছে লেটাৰ। এতিয়া এইখনৰ ওপৰতে আমাৰ গোটেই কবিতাটো। ঠিক আছে, আহাচোন এতিয়া কবিতাটোলৈ আগবাঢ়োঁ। চোৱা কি কৈছে, লেটছ ৰিড এ পয়েম এবাউট এ লেটাৰ। কি কৈছে, আহাচোন আমি এটা কবিতা পঢ়োঁ কাৰ ওপৰত? চিঠিৰ ওপৰত। চাই যাবা। I am writing a letter to send by the post. It is to the person I care for the most. I write the date clearly and put the address and begin, dearest mommy, did anyone guess? My pen travels slowly all down the long sheet because I am so anxious to keep it all neat. I carefully blot it to dry up the ink. Such nice blotting paper, the color is pink. I turn the page over and on goes my pen till lastly come kisses. There's just room for 10. The envelope's ready. I put the stamp on and run to the post box and now it has gone. বৰ ধুনীয়া কবিতা এইটো। এতিয়া চাবা, মই কবিতাটো কি কৈছে অসমীয়াত তোমালোকক বুজাই দিম দেই, চাই যাবা। I am writing a letter to send by the post. মই এখন চিঠি লিখিছোঁ to send by the post, কি ডাকযোগে চিঠিখন পঠিয়াবৰ কাৰণে। কোনে লিখিছে দেখিছানে? এই ছোৱালীজনীয়ে লিখি আছে চিঠি এখন, গছৰ তলত বহি দেখিছা এনেকৈ চিঠি এখন লিখি আছে। It is to the person, এইখন চিঠি সেই মানুহজনৰ কাৰণে, I care for the most, যাক মই চবতকৈ বেছি কেয়াৰ কৰোঁ, যাক মই চবতকৈ বেছি যত্ন কৰোঁ, যাক মই চবতকৈ বেছি মৰম কৰোঁ। বুজি পাইছা? চবতকৈ বেছি ভাল পোৱা মানুহজনৰ কাৰণে এখন চিঠি লিখি আছে। আৰু এই চিঠিখন কেনেকৈ পঠিয়াব? ডাকযোগে পঠিয়াব, পোষ্ট। I write the date clearly. মই তাৰিখটো বৰ পৰিপাটিকৈ লিখিছোঁ, চফাকৈ লিখিছোঁ। And put the address, আৰু তাত ঠিকনাটোও দিছোঁ। কাৰ ঠিকনা? সেই মানুহজনৰ। সেই ঠিকনা মতেহে যাব চিঠিখন, হয়নে? And begin, আৰু আৰম্ভ কৰিছোঁ কি বুলি? Dearest mommy. প্ৰথমতে ওপৰত লিখিছে dearest mommy, মৰমৰ মাম্মী। Did anyone guess? তোমালোকে কোনোবাই অনুমান কৰিব পাৰিবা নেকি কাৰ কাৰণে লিখিছোঁ? মাম্মী মানে কোন? মাৰ কাৰণে। তাৰমানে কি, সেই পাৰ্চনজন কোন? সেই মানুহজন কোন যাক চিঠিখন দিব? সেই ছোৱালীজনীৰ মাক। বুজি পালা? এবাৰ চাবা পিছত। মাই পেন ট্ৰেভেল শ্ল'লি, মোৰ কলমটো বৰ লাহে লাহে আগুৱাই গৈ আছে। অল ডাউন দ্য লং শ্বীট, গোটেই দীঘল কাগজখিলাত, যোনখন কাগজত চিঠিখন লিখিছে দীঘল শ্বীটখনত লাহে 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 কলম দি আগুৱাই গৈ আছে, মানে কি লিখি গৈ আছে লাহে লাহে।
বিকজ আই এম ছ' এনচিয়াছ। কিয় লাহে লাহে গৈছে? বিকজ, কাৰণ আই এম ছ' এনচিয়াছ, মই বৰ সতৰ্ক হৈ আছোঁ। টু কিপ ইট অল নিট, যাতে এই গোটেই কাগজখিলা চিঠিখন চফা হৈ থাকে, লেতেৰা নহয়, কটাকটি নহয়। স্পীডত লিখি দিলে ভুল হ'ব, কাটিব লাগিব, মুচিব লাগিব, লেতেৰা হ'ব। সেইকাৰণে তাই বৰ সতৰ্ক হৈ আছে। এনচিয়াছ মানে সতৰ্ক হৈ থকা। তো কিপ ইট অল নিট, নিট মানে চফা, আৰু কিপ মানে চফাটো তাৰমানে চাফা কৰি ৰখা। বুজি পাইছা? তাৰপিছত চাবা, আই কেয়াৰফুলি ব্লট ইট টু ড্ৰাই আপ দ্য ইংক। তাতে চিঠিখনত যি চিয়াঁহী তিয়াঁহী অলপমান লিখোঁতে পৰিছিল, সেইখিনি শুকুৱাবৰ কাৰণে ভালকৈ ধুনীয়াকৈ কেয়াৰফুলি বহুত সতৰ্ক হৈ চফা কৰিছে, ব্লট কৰিছে। ব্লট কৰা মানে শুকুওৱা। কি শুকুৱাইছে? ইংকখিনি। ছাচ নাইচ ব্লটিং পেপাৰ, বৰ ভাল ব্লটিং পেপাৰ, যিবিলাক এনেকুৱা কাগজ দোকানত কিনিব পায়, যিবোৰ কাগজেদি আমি চিয়াঁহী শুকুৱাব পাৰোঁ। সেই কাগজবিলাক কয় ব্লটিং পেপাৰ, বজাৰত পায় কিনিবলৈ। কি কৈছে? ছাচ নাইচ ব্লটিং পেপাৰ, বৰ ধুনীয়া, বৰ ভাল ব্লটিং পেপাৰখন, চিয়াঁহী শুকোৱা পেপাৰখন। দ্য কালাৰ ইজ পিংক, আৰু ব্লটিং পেপাৰখনৰ কালাৰটো কি? পিংক কালাৰ। আই টাৰ্ণ দ্য পেজ অভাৰ, চিঠিখন এখিলা পাত লিখি পাতখিলা ওলোটালে। আই টাৰ্ণ দ্য পেজ অভাৰ, পাত ওলোটাই, মই পাতখিলা ওলোটালোঁ। এণ্ড অন গ'জ মাই পেন, আৰু তাৰপিছতো কলম গৈয়ে আছে, তাৰমানে লিখিয়ে আছে। পাত ওলোটাই, তাৰমানে এখিলা পাত লিখিলে, আকৌ পাত ওলোটালে, আকৌ লিখিলে, লিখি গৈয়ে আছে। টিল লাষ্টলি কাম কিছেছ, আৰু একদম লাষ্টত চিঠিখন লিখি লিখি লাষ্টত কি কৰিছে? মাকলে চুমাবোৰ দিছে। চুমাবোৰ কেনেকৈ দিব? লিখি লিখি চুমাবোৰ লিখি আছে। লাষ্টত দেয়াৰ জাষ্ট ৰুম ফৰ 10, আৰু সেই চুমা দিয়াৰ জেগা মাত্ৰ, গোটেই চিঠিখন লিখি 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 সম্পূৰ্ণ কৰি কৰি লাষ্টত মাত্ৰ 10টা চুমা দিয়াহে জেগা থাকিলে চিঠিখনত, বাকী গোটেই খবৰ লিখিলে। মাকক তাৰমানে কেইটা চুমা দিলে ছোৱালীজনীয়ে? 10টা। দেয়াৰ ইজ জাষ্ট ৰুম ফৰ 10, কৈছে অকল 10টা চুমা দিয়াৰহে জেগা থাকিলে। দ্য এনভেলপছ ৰেডি, খামটো, চিঠিখন যোনখন খামত ভৰাই দিব, সেই খামটো একদম ৰেডি কৰিলে তাই। আৰু কি ক'লে? আই পুট দ্য ষ্টাম্প অন, তাতে কেইটামান ডাক টিকট থাকে, ষ্টাম্প বুলি কয়। সেই এনভেলপৰ ওপৰত চিঠি দিবৰ কাৰণে ডাক টিকটকেইটা আঠা লগাব লাগে। সেই তাই পূৰা সেইবিলাকো আঠা লগাই দিলে। এণ্ড ৰান টু দ্য পোষ্ট বক্স, আৰু পোষ্ট বক্সলৈ দৌৰিলে। ডাকঘৰৰ আগত এনেকুৱা বাকচ তোমালোকে দেখিবা। তোমালোকৰ ঘৰৰ ওচৰত পোষ্ট অফিচ আছেনে? সেই পোষ্ট অফিচটোকে ডাকঘৰ বুলি কয়। আৰু পোষ্ট অফিচৰ আগত এনেকুৱা এটা বাকচ থাকে। ইয়াতে এটা সৰু ফুটা থাকে। এই ফটোখন দেখিছানে? এই সৰু ফুটাটো দি চিঠিবিলাক ভৰাই দিব লাগে। ইয়াতে তলা মৰা থাকে। আবেলি ডাকঘৰৰ মানুহ আহি তলাটো খোলে, তলত যিমান ভিতৰত চিঠি পত্ৰ এইবিলাক সোমাই থাকে, তাৰ পৰা লৈ তাতে এড্ৰেছ আৰু ষ্টাম্পবিলাক চাই একদম জেগাই জেগাই লৈ যায়। আৰু কি কৈছে লাষ্ট লাইনটোত? এণ্ড নাও ইট হেজ গন, কি কৈছে? এণ্ড ৰান টু দ্য পোষ্ট বক্স, পোষ্ট বক্সলৈ দৌৰি চিঠিখন যে ভৰাই দিছিলে, এণ্ড নাও ইট হেজ গন, আৰু পিছত এইখন চিঠি গুচি গ'ল। চিঠিখন কোনে লৈ গ'ল? পোষ্ট ডাকঘৰত যোনে কাম কৰে, পোষ্টমেনে লৈ গ'ল। বুজি পাইছা? এইটোক কয় পোষ্ট বক্স। আৰু যোনটো অফিচ সেইটোক কয় পোষ্ট অফিচ, আৰু যোনজন মানুহে লৈ যায় সেইজনক কয় পোষ্টমেন। হ'ব? কবিতাটো একদম ভাল। আৰু এবাৰ পঢ়ি দিম। লাষ্ট এবাৰ পঢ়ি দিম, তোমালোকে মন দি শুনি যাবা। I am writing a letter to send by the post. It is to the person I care for the most. I write the date clearly and put the address and begin, dearest mommy, did anyone guess? My pen travels slowly all down the long sheet because I am so anxious to keep it all neat. I carefully blot it to dry up the ink, such nice blotting paper, the color is pink. I turn the page over and on goes my pen, till lastly come kisses, there's just room for 10. The envelope's ready, I put the stamp on and run to the post box, and now it has gone. দেখিছানে? ইমান ধুনীয়া কবিতা। ঠিক আছে, তেনেহ'লে আমি এই কবিতাটো আজি আমি অকল পঢ়াৰ ৰিডিংটো শিকিম। ইয়াৰ পিছৰ পাৰ্টত, এইটো প্ৰথম পাৰ্ট, পিছৰ পাৰ্টত আমি ইয়াৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ঠিক আছে?
এইখিনি আছিল এই টপিকটোৰ মোৰ জানিবলগীয়া কথা। আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত সময়ে সময়ে দি থাকিম। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।